ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 17 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি অসমীয়া জেঠ মাহৰ 2 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা চতুৰ্থী তিথি নক্ষত্ৰ হ'ব কৃষ্ণা পঞ্চমী তিথি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব খাদ্য যোগ তাৰ পিছতে শুভ যোগ আৰম্ভ হ'ব কৰণ হ'ব বালবকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত এক পদুষ আজি যোগিনী নক্ষত্ৰ কোণত সূৰ্য উদয় হ'ব 4:40 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:59 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ যদি কোনো ব্যক্তিগত বা পাৰিবাৰিক সমস্যা চলি আছে তেন্তে অভিজ্ঞ কোনোবা এজনৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি সফল হ'ব আজি আপোনালোকৰ আধিপত্য থাকিব আৰু যিকোনো পৰিস্থিতিত আপোনালোকৰ কামবোৰ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব দিনটোৰ প্ৰথম ভাগৰে পৰা যিকোনো সমস্যাৰ বাবে মানসিক চাপত পৰাতকৈ ইয়াৰ সমাধান আপোনালোকে বিচাৰি উলিয়াওক আজি বিত্তীয় সম্পৰ্কীয় কোনো লেনদেন কৰাৰ সময়ত অসাৱধান নহ'ব আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক কাৰণ কোনোবাই আপোনালোকৰ পৰিকল্পনাৰ অপব্যৱহাৰ কৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব ৰাখক বুলি কৈছে আপোনালোকৰ কৰ্মচাৰীসকলক বেছি বিশ্বাস নকৰাকৈ সকলো কামতে আপুনি উপস্থিত থকাটো নিশ্চিত কৰক বুলি কৈছে আজি ব্যৱসায়ী মহিলাসকলে লাভ কৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়ীসকলে ভাল সিদ্ধান্ত ল'ব পাৰিব নিজৰ ইচ্ছাৰ বিপৰীতে বিশেষকৈ কামৰ বুজাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব লগা হ'ব পাৰে আজি বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লওক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব অত্যধিক কামৰ বাবে খং আৰু মানসিক চাপৰ পৰিস্থিতি আহিব পাৰে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পৰিব পাৰে আজি আপোনালোকৰ অতিৰিক্ত কামৰ বুজা আৰু দায়িত্ব থাকিব দিনটো দ্বিতীয়াৰ্ধৰ পৰা কিন্তু চিন্তা বেছি নকৰিব বুলি কৈছে আপুনি ভাল ফলাফল পাব আজি শিশুৰ লগত জড়িত চলি থকা সমস্যা সমাধান হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব নিজকে আবেগিকভাৱে সবল কৰি ৰাখিলে বেছিকৈ কাৰো সহায় প্ৰয়োজন নহ'ব আত্মচিন্তাটো কিছু সময় কটাক বুলি কৈছে আপোনালোকৰ জেদি স্বভাৱটোৱে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত লাভতকৈ খৰচ বেছি হ'ব ইয়াৰ বাবে বিশেষকৈ পৰিয়ালত আপোনালোকৰ সদস্যসকলৰ মাজত কিছু বিসংগতিৰ সম্ভাৱনীয়তা দেখা পোৱা গৈছে দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত প্ৰত্যাহ্বান আহিব যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত অংশীদাৰৰ সৈতে সমন্বয় থাকিব পাৰে চৰকাৰী বিষয়ত কাগজৰ কামত অধিক গুৰুত্ব দিয়ক আজি ঘৰখনত এটা সুখদায়ক পৰিৱেশ বজাই ৰাখিবলৈ নিশ্চিতভাৱে মনোৰঞ্জনত আৰু ইজনে সিজনৰ লগত সময় কটোৱাটো প্ৰয়োজন আছে প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব দিনটোৰ দ্বিতীয়াৰ্ধত পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে অত্যধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বিষ ৰাশি আজি গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈ আছে আপোনাৰ সামৰ্থ্যৰে বিশেষকৈ কঠিন কাম এটা সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আপুনি মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি অনুভৱ কৰিব আজি আত্মীয়ৰ ঘৰখনত বিশেষকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে আত্মীয় ঘৰত আপুনি যোৱাৰ নিমন্ত্ৰণ পাব পাৰে বা আপুনি নিজেও যাব পাৰে বা আপুনি সেইখিনি ক্ষেত্ৰত যদি পৰিকল্পনা আছিল সেইখিনি পৰিকল্পনা আপোনালোকৰ সাৰ্থক হ'ব বুলি কৈছে বা সেই পৰিকল্পনাখিনি সফল হ'ব সমাজ আৰু সামাজিক কাম-কাজতো নিজৰ অৱদান বজাই ৰাখক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি ইতিবাচক মানুহৰ সংগ লাভ কৰিব গ্ৰহৰ অৱস্থান এনেকুৱা যে সকলো সংগঠিত হ'লেও মনত এক নিসংগতা বা দুখৰ অনুভূতি থাকিব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক কাম-কাজত প্ৰচুৰ বিনিয়োগ কৰাৰ পৰা উপযুক্ত সময় নহয় বুলি কৈছে এতিয়া প্ৰচুৰ বিনিয়োগ নকৰিব বেছিকৈ বিনিয়োগ আপোনালোকে নকৰিব ইনভেষ্ট বেছি নকৰিব এই সময়ত কোনো ধৰণৰ অসাৱধানতাৰ গ্ৰহণো নকৰিব আজি আপোনালোকৰ হাতৰ পৰা এটা ডাঙৰ কথা পিছলি যাব পাৰে কিছুমান ডাঙৰ অৰ্ডাৰ যাব পাৰে নিয়োজিত লোকে কোনোবা এটা প্ৰজেক্টত সফলতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ বিশেষকৈ আপোনালোকৰ ৰূপান্তৰিত হ'ব পাৰে বুলি কৈছে বিশেষকৈ বতৰৰ পৰা নিজকে ৰক্ষা কৰক অলপ অসাৱধানতা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰিব যদি আপুনি মাটি
বা সম্পত্তি কিনাৰ বা বিক্ৰী কৰাৰ কথা ভাবিছে তেন্তে আপোনালোকে আজি দিনটোত বিশেষকৈ অলপ সাৱধানতা অৱলম্বন কৰক সাৱধানে আগবাঢ়িব লাগিব বিশেষকৈ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যেতিয়া সতৰ্কতা অৱলম্বন কৰিব নিশ্চয়কৈ আপোনালোকে ভাল হ'ব কিছুমান সিদ্ধান্তত আপোনালোকে উপনীত হ'ব পাৰিব বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰক আজি যদি কোনোবা গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ থাকে তেন্তে আজি কাৰোবাৰ সহায়ত বিশেষকৈ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কথা বতৰাৰ জৰিয়তে বিশেষকৈ বহুতো সমস্যা সমাধান কৰিব পাৰিব আজি কামবোৰ সম্পূৰ্ণ নহ'লে মানসিক চাপত নাথাকিব ধৈৰ্যৰ প্ৰয়োজন আছে আজি আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কত বিশ্বাস ৰাখক নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ বা ধাৰ লোৱাটো কিন্তু উপযুক্ত নহয় বৰ্তমান সময়ত দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত কিছু উন্নতৰ কৃতিত্ব আহিব আৰু কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা আপোনালোকে সকাহ পাব গতিকে চেষ্টা কৰি যাওক নিয়োজিত লোকসকলে বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভ্ৰমণ আদিলৈ যোৱাৰ সুযোগো পাব পাৰে আজি স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক বিশেষকৈ ঘনিষ্ঠতা থাকিব হঠাৎ প্ৰিয় বন্ধু এজনক লগ পোৱাৰ পিছত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আজি নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে অন্যথা ই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে দিনটো দ্বিতীয়াৰ্ধত গতিকে ধ্যান ৰাখক কামৰ লগতে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছুমান ভাল খবৰ পালে মনটো সুখী হ'ব আৰু আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু আপুনি অন্যান্য যিখিনি কাম আছে সেই কামখিনি ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ লোকক সংগ পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোযোগ আপোনালোকে দিব লাগে মনোনিৱেশ কৰি থাকিব আৰু তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল হ'ব বুলি কৈছে আগবাঢ়ি যাব পাৰিব আজি অসাৱধানতা আৰু এলাহে কিন্তু আপোনাক ঠাই গৰি ধৰিবলৈ নিদিব আৰ্থিক বিষয়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে ভাই ভনীৰ সৈতে সম্পত্তি আৰু বিভাজন সম্পৰ্কীয় বিবাদৰ সমাধান হ'ব পাৰে গতিকে যদি ভাই ভনীৰ লগত কিবা এটা তৰ্ক পেচাল চলি আছে মিছ আণ্ডাৰষ্টেণ্ডিং চলি আছে সেইখিনি ঠিক হোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে আজি এই সময়খিনিত কিন্তু পাৰস্পৰিক সম্পৰ্ক নষ্ট নকৰিব যুৱক যুৱতীসকলে দিনটোৰ প্ৰথম ভাগৰে পৰা নিজৰ কেৰিয়াৰৰ সৈতে কোনো ধৰণৰ আপোচ কৰা উচিত নহয় নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত নতুন সম্ভাৱনাৰ কথাৰ বিবেচনা কৰা হৈছে আজি আপোনালোকৰ সকলো মনোযোগ আপোনালোকৰ সামগ্ৰী বিপণন আৰু প্ৰচাৰত ৰাখক বুলি কৈছে চৰকাৰী চাকৰিত বিশেষকৈ সিনিয়ৰ অফিচাৰৰ বিশেষকৈ সন্তুষ্টি লাভ কৰিব তেওঁলোকে আপোনালোকৰ কাম কাজখিনি বিশেষকৈ সন্তুষ্ট হ'ব বা কামত সন্তুষ্ট হ'ব বুলি কৈছে আজি আপোনালোকক কোনো নিৰ্দিষ্ট লক্ষ্যৰ সন্দৰ্ভত কৰ্তব্যত নিযুক্তি দিব পাৰে বুলি কৈছে কিছু লোকক আজি পৰিয়ালত বিশেষকৈ সুখ আৰু শান্তি থাকিব দিনটোৰ প্ৰথম ভাগত কোনো শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰে বুলি কৈছে বহুদিন ধৰি চলি থকা শাৰীৰিক ৰোগৰ পৰা আজি কিছু সকাহ পাব পাৰে ব্যায়াম আৰু যোগাসন আদি নিয়মীয়াকৈ আপোনালোকে দিনটোৰ প্ৰথম ভাগৰ পৰা ধ্যান ৰাখক বুলি কৈছে আজি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় নিশ্চয়কৈ কটাব ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে আলহী আগমনৰ বাবে ঘৰখনত এক হুলস্থুলৰ বা তেনেকুৱা ধৰণৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা বাঢ়িব আজি বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক কিছুমান বিৰোধী মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ পৰিকল্পনা কাৰোৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব নালাগে ৰাজহুৱা কৰিব নালাগে গতিকে ধ্যান ৰাখক বুলি কৈছে ব্যৱসায়িক সম্পৰ্কে যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে এইটো এটা উপযুক্ত সময় ভাল লাভ হ'ব যন্ত্ৰপাতি লোহাৰৰ সৈতে জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব চৰকাৰী ভ্ৰমণলৈ যোৱাটো আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব আজি বৈবাহিক সম্পৰ্কত প্ৰেমেৰে ভৰা হ'ব পৰিস্থিতিৰ সৃষ্টি হ'ব তেনেকুৱা ধৰণৰ বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী থাকিব যোগ্য লোকে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে কৰ্মসংস্থাপন পাব পাৰে আজি ব্যস্ততাৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব দিনটো দ্বিতীয়াৰ্ধত আৰু এটা পদ্ধতিগত আপোনালোকে ৰুটিন বজাই ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আহকচোন এবাৰ হৈছে ককট ৰাখিলো আজি ককট ৰাখি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰি আপোনালোকে ল'ব পাৰে বুলি কৈছে পাৰস্পৰিক মত বিনিময়ৰ দ্বাৰা কিছুমান সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে
সামাজিক সক্ৰিয়তা বৃদ্ধি পাব কোনো জ্যেষ্ঠ সদস্যৰ পৰা আপুনি প্ৰিয় উপহাৰ এটা পাব পাৰে কিছুমান অতিৰিক্ত দায়িত্ব আপোনালোকৰ ওপৰত আজি দিনটো আৰম্ভণি সময়ৰ পৰা পৰিব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক দুপৰীয়াৰ কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে ঘৰখনত দুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি নিজৰ আৰু পৰিয়ালৰ বিশেষকৈ যি মনোবল মজবুত কৰি ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব প্লাস আপোনালোকৰ ফ্যামিলি সকলোৰে মনোবল তেওঁলোকৰ কনফিডেন্স কিনি বহাই ৰাখিব তেওঁলোকক সদায় সাহস দি থাকিব আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ কৈছে যে কৰ্মৰ ক্ষেত্ৰত মনত ৰাখিব যে আজি আপোনালোকৰ অতি অনুশাসনশীল আচৰণৰ বাবে আপোনালোকৰ কৰ্মচাৰীসকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে মহিলাসকলে নিজৰ ব্যৱসায়ৰ প্ৰতি অধিক সজাগ হ'ব লাগে সচেতন হ'ব লাগে সফলতা লাভ কৰিব সৰু সৰু সমস্যাবোৰ বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত টিকি থাকিব পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব প্ৰেমৰ বাবে পৰিয়ালৰ সদস্যৰ সংঘৰ সহ্য কৰিবলগীয়া হ'ব পাৰে মানসিক চাপ আৰু উদ্বেগে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মনটো বিচলিত কৰিব পাৰে নিজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বিবেচনা আৰু চতুৰতাৰে কাম কৰিলে আপোনাৰ বাবে নিজৰ বাবে বিশেষকৈ উপকাৰী হ'ব যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশ বিশেষকৈ ইতিবাচক নেতিবাচক ভাল দিশ বেয়া দিশ আপোনালোকে দিশবোৰ বিবেচনা কৰক ব্যক্তিগত কিছু সমস্যা আপোনালোকৰ আজিৰ দিনত সমাধান হ'ব পাৰে ব্যক্তিগত কিছুমান পাৰ্সোনাল কিছুমান সমস্যা সমাধান হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে এলাহ আৰু অলাখতা আপোনালোকে বিশেষকৈ বা ধেমালিত সময় নষ্ট নকৰিব ভূমি সম্পৰ্কীয় কামত লাভৰ আশা বেছি নকৰিব কাৰণ অধিক পোৱাৰ ইচ্ছাত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান ৰাখিব লাগিব ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা হ'ব পাৰে এইবোৰ কাৰ্যকৰী কৰাৰ বাবে সঠিক সময় কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালৈ উন্নত কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব চৰকাৰী চাকৰিত ক্লায়েণ্টৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান দিব বুলি কৈছে আজি বৈবাহিক জীৱনটো সুখী হ'ব আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে দিনটো দ্বিতীয়াৰ্ধত আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ শক্তি প্ৰদান কৰিব জীৱন সংগীৰ পৰা সাপোৰ্ট যেতিয়া পাব সমৰ্থন পাব আপুনি আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি আপোনালোকক সহায় কৰিব মৰমিয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ পাব জ্বৰ আৰু কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় লিয়ে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সিংহ ৰাশি আজি আপোনালোকৰ যিকোনো বিশেষকৈ কাম ফোন বা ইন্টাৰনেটৰ জৰিয়তে সহজে সফল হ'ব পাৰে যিসকলে বিশেষকৈ অনলাইন তেনেকুৱা কাৰ্যসূচীৰ সৈতে জড়িত কাৰ্যকলাপৰ সৈতে জড়িত যোগাযোগৰ বিত্তটো আপোনালোকৰ বিস্তাৰিত হ'ব বহু দিনৰ পৰা বিশেষকৈ মনত পুহি ৰখা বা মনতে আপোনালোকে ভাবি ৰখা কিছুমান ইচ্ছা পূৰণ হ'ব পাৰে এজন প্ৰিয় বন্ধুক লগ পাব পাৰে আজি কোনোবা শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা আপোনালোকে ঘৰখনতে কৰিব পাৰে বুলি কৈছে আজি কোনো কামত খৰখেদা বা অসাৱধান হ'ব নালাগে যি কামে নকৰক কিয় তাত আপোনালোকে অসাৱধান নহ'ব সাৱধান হৈ কামখিনি কৰক এই সময়ত লটাৰী জুৱা বাজি আদি কামৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে অপ্ৰয়োজনীয় বিবাদ আৰু যুক্তিৰ পৰা আঁতৰি থাকক কিবা এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব সম্প্ৰসাৰণ সম্পৰ্কীয় যিকোনো নতুন আশা সফল হ'ব যদি আপুনি কৰবাত বিনিয়োগ কৰিব বিচাৰে টকা পইচা ইনভেষ্ট কৰিব বিচাৰে তেন্তে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে বিশেষকৈ নিয়োজিত লোকসকলে সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে দিব নালাগে সম্পৰ্ক সদায় মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব সকলো সদস্য একেলগে সময় কটালে বা কিছুমান আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি গ'লে উপকৃত হ'ব বুলি কৈছে অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব ঋতুভিত্তিক সৰু সৰু সমস্যা আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া অভ্যাস আৰু ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটো বহু কামত আপোনালোক ব্যস্ত হৈ থাকিব কিন্তু যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয় কিন্তু বিবেচনা কৰাটো আপোনালোকৰ দায়িত্ব বা প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কিন্তু বন্ধু বান্ধৱীৰ সৈতে আনন্দ আৰু মনোৰঞ্জনমূলকভাৱে সময় কটাব পাৰে ব্যস্ত ৰুটিনৰ পৰা বিশেষকৈ আপোনালোকে অলপ সকাহ পাব এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত পাৰিবাৰিক মতানৈক্যৰ সমাধান কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে নিজৰ লক্ষ্যক লৈ অসাৱধান হোৱাটো উচিত নহয় যি লক্ষ্য বা যি এম লৈ আপোনালোকে আগবাঢ়ি গৈছে সেই লক্ষ্য বা এমৰ ওপৰত আপোনালোকে ফ'কাছ দিয়ক গুৰুত্ব দিয়ক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু সময়ৰ বাবে কৰাৰ যি পৰিৱৰ্তনে ইতিবাচক ফলাফল দিব পাৰে গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে আজি ব্যৱসায়িক সম্পৰ্কে যিকোনো লেনদেন কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে বিশেষকৈ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে
আজি নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক আৰু ভাল স্বভাৱৰ মানুহৰ লগত সময় কটাওক আজি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে ভাল বা শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি এই সময়খিনিত কোনো আত্মীয়ৰ পৰা বিশেষ ভাল খবৰ লাভ কৰিব পাৰে আজি আপোনালোকৰ কথা কোৱাৰ সুৰে আনক আপ্লুত কৰিব আজি এই গুণসমূহৰ দ্বাৰা আপুনি আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা লাভ কৰিব পাৰে বুলি কৈছে অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে শেষত আপুনি নিজৰ ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখিব যদি আপুনি আপোনালোকৰ গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰে ইউজ কৰে তেন্তে আপুনি নিশ্চিতভাৱে তাৰ ক্ষেত্ৰত ভাল ফলাফল পাব পাৰে সুবুৰিয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক কোনো বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা নহব আজি কৈছে যে ব্যৱসায়িক কামকাজৰ উন্নতি হ'ব আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায় উন্নতি হ'ব বাকি থকা ধন লাভ কৰিব পাৰে নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ পদ্ধতিত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উচিত নহয় এই সময়ত বৰ্তমানৰ কামবোৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে বা সুখৰ পৰিৱেশ গঢ়ি তুলিব আজি কোনো আত্মীয় আপোনালোকৰ ঘৰখনত উপস্থিত হ'ব পাৰে স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভালে দেখা পোৱা গৈছে এই সময়ত বতৰৰ বাবে কিছু ভাগৰ আৰু অলাখতা হ'ব গৰমৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে এই সময়খিনিত দিনটো দ্বিতীয়াৰ্ধত যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈছে তেন্তে আজি ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় নিশ্চয়কৈ কটাওক বুলি কৈছে আজি আপুনি সুখী আৰু শান্তি অনুভৱ কৰিব আপুনি আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰা উচিত বৰ্তমান সময়ত গতিকে ধ্যান ৰাখিব আজি ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে কেৱল মজা বা আনন্দত নিজৰ ক্ষতি কৰিব পাৰে গতিকে সজাগ হওক আজি বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত কিছু ভুলৰ বাবে মনত বিৰক্তি আহিব পাৰে এইবোৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে ব্যৱসায়ৰ আভ্যন্তৰীণ কাম-কাজত পৰিৱৰ্তন কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব বিচৰাৰ পথটো লাভ কৰিবলৈ সম্পূৰ্ণ নিষ্ঠাৰে চেষ্টা কৰাটো প্ৰয়োজনীয় বুলি কৈছে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অগ্ৰগতি হ'ব উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন বা ছাপোৰ্ট লাভ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সংক্ৰমণৰ বাবে মহিলাসকলে অশান্তি আপোনালোকে অনুভৱ কৰিব পাৰে দিনটো প্ৰথম ভাগত গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি কামবোৰ সহজে হ'ব গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক আজি ঘৰখনৰ উন্নতি বা ঘৰখনৰ আপোনালোকৰ কিছুমান কাম-কাজৰ বাবে কিছুমান পৰিকল্পনা হ'ব পাৰে এই পৰিকল্পনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰা হ'ব বুলি কৈছে জনসংযোগৰ পৰিসৰ আজি বৃদ্ধি পাব পাৰে আপুনি পৰিয়ালটোৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব আজি খৰখেদাকৈ কৰি থকা কাম নষ্ট হ'ব পাৰে সময়মতে কামবোৰ সম্পূৰ্ণ নকৰিলে বিশেষকৈ আপোনালোকৰ সমস্যা বাঢ়িব পাৰে গতিকে খৰখেদাকৈ যিকোনো কামে নকৰিব কৰি আছে কিন্তু হোৱাৰ আগমুহূৰ্ততে আপোনালোক সেইখিনি ক্ষেত্ৰত নষ্ট হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে ধীৰে স্থিৰে কৰক বুলি কৈছে শান্তিপূৰ্ণভাৱে কৰক আজি ল'ৰা-ছোৱালীৰ ভুলবোৰ খঙেৰে সমাধান নকৰিব শান্তিপূৰ্ণ আচৰণ বজাই ৰাখক ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে কিন্তু সমস্যা সমাধানো আপোনালোকে বিচাৰি পাব কৰ্মৰত মহিলাসকলে দিনটোৰ প্ৰথম ভাগত নিজৰ কামবোৰৰ বোজা অৰ্থাৎ কৰ্মৰ বোজাৰ বাবে মানসিক চাপত থাকিব পাৰে গতিকে যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে লওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ লগত তৰ্কত লিপ্ত নহ'ব আজি পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কবোৰো সুখদায়ক হৈ থাকিব স্বাস্থ্য মোটামুটি দিনটো প্ৰথম ভাগত ভালে দেখা পোৱা গৈছে খাদ্য আৰু দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখিলে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে পাৰিবাৰিক আৰু সামাজিক কাম-কাজত আপুনি বিশেষকৈ প্ৰধান হৈ থাকিব আজি এই সময়খিনিত কিন্তু কেৱল আবেগতকৈ অধিক জ্ঞান আৰু দক্ষতাৰ ব্যৱহাৰ কৰক প্ৰভাৱশালী ব্যক্তিৰ সৈতে সময় কটালে আপোনালোকৰ স্বভাৱ সলনি হ'ব কিছু জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লোৱা আৰু লগতে তেওঁলোকৰ নিৰ্দেশনা মানি চলক বুলি কৈছে এই সময়ত কিন্তু যিকোনো কামতে ৰিস্ক বেছি নল'ব লগতে আপোনালোকৰ খং আৰু আবেগ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব কোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হ'ব নালাগে আজি ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব এই সময়ত আয়ৰ পৰিস্থিতি মধ্যমীয়া হ'ব কিন্তু খৰচ অক্ষত থাকিব কোনো ধৰণৰ বিশেষকৈ ক্ৰেডিট লেনদেন তৎক্ষণাত নকৰিব অৱশ্যে আপোনালোকৰ ব্যৱসায়িক যি পদ্ধতিয়ে বহু কথাৰ সময় বা বহু সমস্যা আপোনালোকৰ সমাধান কৰিবলৈ সক্ষম হ'ব
ব্যৱসায়ৰ লগত জড়িত কিছু নতুন তথ্য আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত বিশেষকৈ ঘৰখনত ইজনে সিজনৰ বিশেষকৈ লগত সঠিক সমন্বয় আৰু সহযোগিতা থাকিলে উপকৃত হ'ব ৰাতি আহাৰ গ্ৰহণৰ বাবে কাৰ্যসূচী বনাব পাৰে প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত বুজাবুজি বৃদ্ধি পাব ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদিৰ সমস্যা হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব বিশেষকৈ চকুৰে কিছু লোকৰ অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰখাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় জয় শনিদেৱ বৃশ্চিক ৰাশি আজি গ্ৰহৰ অৱস্থান ধনাত্মক নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক আজি আপুনি সঠিক ফলাফল পাব নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক আৰু অলপ আশাবাদী হৈ থাকক অলপ আশা কৰি যেতিয়া কামখিনি কৰিব সফল হ'ব চৌপাশৰ মানুহৰ লগত ধৈৰ্য আৰু সংযম বজাই ৰাখক অসাৱধানতা আৰু খৰখেদাই কথাবোৰ বা কামবোৰ নষ্ট কৰিব পাৰে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি কৈছে মানসিক চাপৰ পৰা আঁতৰি থাকিব আৰু পৰিয়ালৰ সৈতে সময় কটাব আজি ব্যৱসায়িক কৰ্মৰ ব্যৱস্থাত কৰ্মচাৰীৰ সন্দৰ্ভত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু উন্নতি সাধন কৰিব লাগিব আবদ্ধ হৈ থকা পেমেণ্টবোৰ ঘূৰাই পোৱাৰ পিছত বিশেষকৈ কামবোৰ সহজ হৈ পৰিব লেনদেন সম্পৰ্কীয় কামত কিছু সমস্যা হ'ব পাৰে আজি কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক সুখী হ'ব আজি ল'ৰা-ছোৱালীৰ সাফল্যৰ বাবে ঘৰখনত এক আনন্দৰ পৰিৱেশৰ কিছু লোকৰ ঘৰত সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো বিশেষকৈ শালীনতাৰে ভৰা হ'ব বুলি কৈছে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা নিজকে বৰ্তমান আৰম্ভণি সমস্যাত আপোনালোকে ধ্যান ৰাখক স্বাস্থ্যৰ প্ৰতি অসাৱধান একেবাৰে হ'ব নালাগে আজি আয়ৰ যি পৰিস্থিতি উন্নত হ'ব ঘৰখনৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰা হ'ব আপুনি আপোনালোকৰ বুদ্ধি আৰু জ্ঞানেৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব আৰু আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে আজি ল'ৰা-ছোৱালীসকলক ইতিবাচক কাৰ্যকলাপৰ বাবে বিশেষকৈ তেওঁলোকৰ মনত শান্তি থাকিব সঠিক সময়ত আপোনালোকে সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক আৰু সঠিক সময় নিষেধাজ্ঞা ৰাখক বুলি কৈছে আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব এই সময়ত ইয়াৰ বাবে উপযুক্ত প্ৰচেষ্টা চলাব লাগিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত অধিক গুৰুত্ব দিব লাগে এলাহ আৰু অলসতাৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰাটো কিন্তু বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত ভাল ব্যৱস্থা থাকিব আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা অব্যাহত থাকিব দিনটো দ্বিতীয়াৰ্ধত অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব নিয়োজিত লোকৰ বিশেষকৈ লোকসকলৰ উদ্যতন বিষয়ৰ লগত উত্তেজনা থাকিব পাৰে খং উঠাতকৈ আজি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ সম্প্ৰীতি অভাৱৰ বাবে বুজাবুজি অভাৱৰ বাবে ঘৰৰ যি ব্যৱস্থা বিশৃংখল হৈ পৰিব পাৰে গতিকে তৰ্ক পেচাল নকৰিব অপ্ৰয়োজনীয় বিশেষকৈ আপোনালোকে কাজিয়া পেচালবোৰ পৰিহাৰ কৰক বুলি কৈছে এৰা ধৰা মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক সকলো কথা ধৰি নাৰাখিব প্ৰেমৰ সংগীৰ সৈতে এক সুন্দৰ সময় কটাব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে বিশেষকৈ ইজনে সিজনৰ যেতিয়া মনৰ ভাৱবোৰ বুজি পাব আপোনালোকৰ সম্পৰ্ক মজবুত হৈ পৰিব গতিকে এই ক্ষেত্ৰতো কিন্তু ধ্যান ৰাখিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত গেছ আৰু পেটৰ বিষৰ দৰে কিছু লোকৰ সমস্যা স্থায়ী হৈ থাকিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব উন্নত কৰিব লাগিব টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনু ৰাশি আজি আপোনালোকৰ বেছিভাগ কাম সময় বিশেষকৈ আগতে সম্পূৰ্ণ হ'ব যি আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব আপোনালোকৰ সাহস বৃদ্ধি কৰিব আত্মবিশ্বাস বাঢ়িব বুলি কৈছে আপোনালোকৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আজি ঘৰখনত জ্যেষ্ঠ লোকৰ সহযোগিতা আৰু পথ প্ৰদৰ্শন অব্যাহত থাকিব অচিনাকি মানুহৰ লগত লেনদেনত বিশেষকৈ সাৱধান হওক আপুনি হয়তো কিবা এটা ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হ'ব পাৰে সেইবাবে বেয়া মানুহৰ সংগ বা সংগীৰ পৰা আঁতৰি থকাটোৱে উত্তম সমাধান বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে সেই আপোনালোকৰ ঘৰখনৰ বিশেষকৈ জ্যেষ্ঠ লোকসকলৰ বা বয়োজ্যেষ্ঠ লোকসকলৰ বুলি কৈছে গতিকে সেই আপোনালোকৰ পিতৃ মাতৃ হ'ব পাৰে বা অন্যান্য ব্যক্তিসকলো হ'ব পাৰে আজি ব্যৱসায়ত চলি থকা কাম কাজসমূহ আয়োজন কৰা হ'ব ধুনীয়াকৈ আপোনালোকে পৰিচালনা কৰিব বুলি কৈছে বিশেষকৈ এই সময়ত আপুনি জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক লগ পাব পাৰে কিছু লোকে আজি আপোনালোকৰ কামবোৰ সহজে হ'ব পাৰে আজি বহু কথাত আপোনালোকৰ অতিমাত্ৰা আত্মবিশ্বাস প্ৰগতিৰ বাধাৰ হৈ পৰিব পাৰে সেয়ে আপোনালোকৰ আচৰণ সুষম কৰি ৰাখক
কৰ্মৰ ক্ষেত্ৰত চলি থকা শিথিলতাই পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিব। দিনটো এই সময়খিনিত আৰম্ভণি সমস্যাত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু উত্থান পতন হ'ব পাৰে। সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। কিছুদিন ধৰি চলি থকা বিশৃংখল ৰুটিনত কিছু স্থিৰতা থাকিব। আপুনি নিজৰ আত্মবিশ্বাসৰ সহায়ত যিকোনো বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। সম্পত্তিৰ সম্পৰ্কীয় যিকোনো সমস্যা আজি সমাধান কৰিব পৰা যাব বুলি কৈছে। যিমান দূৰ পাৰে নিজেই আপোনালোকৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। যিকোনো সমস্যা এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপুনি আনৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ। ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাওক বুলি কৈছে বিবাহিত লোকসকলে। আজি ব্যৱসায়িক কাম কাজৰ কিছু উন্নতি দেখিব বুলি কৈছে। পদ্ধতিগত কৰ্মৰ ব্যৱস্থাৰ বাবে আপুনি নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ চৰ্ত আৰু নিয়মসমূহ ভালদৰে অধ্যয়ন কৰক। তেওঁলোকৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে যুৱক যুৱতীসকলে। চাকৰিত বৰ্তমান সময়ত এক প্ৰণালীবদ্ধ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক কিন্তু হস্তক্ষেপ কৰিবলৈ একেবাৰে নিদিব। কিবা এটা ঘৰখনত তৰ্ক পেচাল লাগিছে, কাজিয়া পেচাল হৈছে, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, সেইখিনি নিজে ছল্ভ কৰক বুলি কৈছে। বেলেগৰ মানুহক বেছিকৈ সোমাবলৈ নিদিব। নিজৰ আচৰণ সংযত আৰু ইতিবাচক কৰি ৰাখক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত। স্বাস্থ্য ভালে দেখা পোৱা গৈছে, কিন্তু যোগ আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো বৰ্তমান সময়ত প্ৰয়োজন আছে। এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি, আজি আপোনালোকৰ যিকোনো বাকী থকা কাম আজি বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বা আৰম্ভ কৰিব পাৰে। সেইখিনি ক্ষেত্ৰত সমাধান নিশ্চয়কৈ পাব। যিকোনো কঠিন কাম আপোনালোকৰ সাহসেৰে সমাধান কৰিব পাৰিব। আজি ঘৰখনৰ বাবে কিছুমান নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰা দেখা পোৱা যাব। অৰ্থহীন তৰ্কত লিপ্ত হৈ আপুনি বিচলিত হ'ব পাৰে। এই সময়ত যুৱক যুৱতীসকলেও নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। লগতে আপোনালোকৰ আৰ্থিক অৱস্থাৰ আপোনালোকে যত্ন লওক বুলি কৈছে। ব্যৱসায়িক পৰিস্থিতি এতিয়াৰ বাবে একে থাকিব আৰু বহুত কষ্টৰ প্ৰয়োজন আছে। আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত লাভৰ আশা কৰা হৈছে। কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ হ'ব পাৰে। নিয়োজিত লোকসকলে বিশেষভাৱে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সহযোগত ঘৰখনত শান্তি পৰিৱেশ গঢ়ি উঠিব। প্ৰেমত বিশেষকৈ প্ৰেম বা ৰোমাঞ্চকত ঘনিষ্ঠতা বাঢ়িব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে গেছৰ সমস্যা আৰু বদ হজমৰ সমস্যা বাঢ়িব পাৰে। ঋতু অনুসৰি লঘু আৰু সহজে হজম হোৱা খাদ্য আপোনালোকে বৰ্তমান সময়ত গ্ৰহণ কৰক বুলি কৈছে। বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে মিলিত হ'ব এক অনুষ্ঠান। উপহাৰ আদান প্ৰদান হ'ব পাৰে। পাৰিবাৰিক বা ধৰ্মীয় কাম কাজতো উপস্থিত থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ সন্মান অটুট থাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বা পৰিয়ালটোৰ ওপৰত থাকিব বুলি কৈছে। আপুনি নিজৰ বিষয়ে চিন্তা কৰিব লাগিব, কাৰণ আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে কিন্তু আপোনালোকৰ বিশেষকৈ নিজৰ বাবে আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিন্তা নকৰাকৈ কাকো বিশ্বাস তৎক্ষণাত নকৰিব। বন্ধু এজনে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। আজি দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যস্ত ৰুটিন থাকিব। নিজৰ কাম কাজ আৰু পৰিকল্পনা কাৰো আগত উন্মোচন নকৰিব। কোনোবাই তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ ভুল সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিবলৈ বিষয় আৰু বছৰ সৈতে বা চিনিয়ৰসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখা হ'ব বুলি কৈছে বা বজাই ৰাখক। এই সম্পৰ্কবোৰ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আজি এই সময়খিনিত পৰিয়ালৰ সৈতে মনোৰঞ্জন বিশেষকৈ বা তেনেকুৱা ধৰণৰ ভাল এটা কামত সময় কটাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। সাম্প্ৰতিক পৰিৱেশ অনুযায়ী খাদ্যাভ্যাস আপোনালোকে উন্নত কৰক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব বুলি কৈছে। শুভ ৰং হ'ব আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। কুম্ভ ৰাশি, আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান অতি ভাল হৈ আছে। আজি আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কাম আপোনালোকে সমাধান কৰিবলৈ ওলাইছে আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব। পৰিয়ালৰ সমস্যা সমাধান হোৱাৰ পিছত ঘৰখনৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সৈতে এটা মনোৰঞ্জন অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। কোনো বাহিৰৰ মানুহক বিশেষকৈ লগ পাওঁতে আপোনালোকৰ কোনো গোপনীয় তথ্য বিশেষকৈ প্ৰকাশ নকৰিব, কাৰণ কোনোবাই আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অপব্যৱহাৰ কৰিব পাৰে। এই সময়ত ব্যৱসায়িক কাম কাজত বিশেষকৈ কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ তৎক্ষণাত চেষ্টা নকৰিব। গতিকে পৰিৱেশ আৰু চিটুৱেশ্যন চাইহে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক। যিকোনো বাকী থকা ধন বা ঋণৰ ধন সময়মতে লাভ কৰাৰ
হ'ব পাৰে। আজি ব্যৱসায়ী মহিলাসকলে ঘৰ আৰু পেছাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰি নিয়োজিত লোকে উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত অনুগ্ৰহ কৰি আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যসকলৰ পৰা পৰামৰ্শ লওক। কিছু সময় মনোৰঞ্জনতো কটাব আজি ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সঠিক চিকিৎসা লাভ কৰাটো নিশ্চিত কৰক। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা ভাল উপযুক্ত প্ৰস্তাৱ আহিব পাৰে। আজি আপোনালোকৰ কোনোবা ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্বৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিব। আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ পিছতো অত্যধিক খৰচৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে। আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। ইয়াৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে বুলি কৈছে। চিন্তা নকৰিব, সময়মতে সকলো ঠিক হৈ যাব। আজি ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব, যিটো ইতিবাচক হ'ব। সংবাদ মাধ্যম, শিল্প আৰু প্ৰকাশন আদি কামত আপুনি উন্নত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি ঘৰুৱাৰ সমস্যা আপোনালোকৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ নিদিব। সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিব লাগিব। অবিবাহিত লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ ভালদৰে মনোযোগ ৰাখক বুলি কৈছে। কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব পাৰে। আজি কঁকাল আৰু ভৰিৰ বিষৰ দৰে সমস্যাবোৰ হ'ব পাৰে। এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। খাদ্য আৰু ঔষধৰ যত্ন ল'লে উপকৃত হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় শুভ কামনাৰে আপোনালোকৰ ভৰি পৰিছে। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কোনো প্ৰক্ৰিয়া চলি আছে, তেতিয়া আজিৰ দিনটোত ইয়াৰ উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত উন্নত ফলাফল লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে, কিন্তু সফলতা লাভ কৰিবলৈ হ'লে সময় সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। শিশুৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনাৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়ত আপোনালোকে অলপ অসাৱধান নহ'ব। মানসিক চাপৰ বাবে টোপনি অভাৱৰ বাবে কিছু বিশেষকৈ এই সময়ত ভাগৰ প্ৰধান হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ত আয়ৰ উৎস বৃদ্ধি পাব। দুৰ্গম অঞ্চলৰ পৰা গুৰুত্বপূৰ্ণ ঠিকা লাভ কৰাৰ সম্ভাৱনা আছে। কিছু লোকে সময়মতে ব্যৱসায় ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক বুলি কৈছে। কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত কোনো এটা বিষয়ক লৈ বিবাদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পৰিৱৰ্তিত পৰিৱেশৰ বাবে স্বাস্থ্যৰ যত্ন লওক দিনটোৰ প্ৰথম ভাগত। লগতে উপযুক্ত জিৰণি লওক। শৰীৰ বিষ আৰু ক্লান্তিৰ অলপ অসুবিধাৰ পাব পাৰে বুলি কৈছে। আজি এই সময়ত দিনটো আয়োজন কৰা হ'ব পাৰে যিকোনো ডাঙৰ সমস্যা সমাধানত। বিশেষকৈ সেইখিনি ক্ষেত্ৰত শান্তিও পাব। যেতিয়া সমস্যাবোৰ সমাধান কৰিব পাৰিব, মানসিক শান্তি পাব। মানসিকভাৱে শান্তি হৈ থাকিবলৈ হ'লে, শান্তিপূৰ্ণ হৈ থাকিবলৈ হ'লে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগিব। আপোনালোকৰ যিকোনো বিশেষ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজিৰ দিনটো হৈছে এটা অনুকূল সময়। যিকোনো নেতিবাচক পৰিস্থিতিত, বেয়া এটা ছিটুৱেশ্যনত, বেয়া এটা সময়ত আজিৰ দিনটোত আতংকিত হোৱাৰ পৰিৱৰ্তে, ভয় কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। এলাহ আৰু অলাসতাই আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। অনাকাংক্ষিত বিশেষকৈ পৰামৰ্শ কাকো নিদিব আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে। ফোন কল যোগে আলোচনা হ'ব পাৰে, যিটো কথা আপোনালোকৰ বাবে উপকাৰী হ'ব। দিনটো দ্বিতীয়াৰ্ধত লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আপোনালোকৰ কাম কাজ কাৰো আগত প্ৰকাশ নকৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে সোনকালে পাব পাৰে কিছু ভাল খবৰ। সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সৰু সৰু নেতিবাচক কথাবোৰে বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। আজি বিষয়বোৰ বেছিকৈ অতিৰঞ্জিত নকৰিব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব। বৰ্তমান সময়ত প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। কামৰ লগতে খাদ্যৰ যত্ন লওক আৰু জিৰণি লওক। যোগ আৰু ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনত অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শনিদেৱ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।